13 মাৰ্চৰ পৰা 16 মাৰ্চলৈ চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশন। কোকৰাঝাৰৰ দুটমাৰ বড়োফা পথাৰত অনুষ্ঠিত হ'ব এপছুৰ 57 সংখ্যক বাৰ্ষিক অধিৱেশনখনি। দেওবাৰে বড়ো ৰীতি নীতিৰে বড়োফা পথাৰত স্থাপন কৰা হ'ল 57 সংখ্যক অধিৱেশনৰ লাইখুঁটা আৰু লাইখুঁটা স্থাপন কাৰ্যসূচীত উপস্থিত থাকে এপছুৰ সভাপতি দীপেন বড়ো, সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰৱ ব্ৰহ্ম, বিধায়ক জিৰণ বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য অখিল মুছাহেৰিকে ধৰি বহু বিশিষ্ট ব্যক্তি। 13 মাৰ্চৰ পৰা অনুষ্ঠিত হ'বলগীয়া অধিৱেশনত উপস্থিত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো। আজি লাইখুঁটা স্থাপন কৰাৰ পিছত এপছুৰ সভাপতিগৰাকীয়ে কৰা মন্তব্য অনুসৰি এপছুৰ কেন্দ্ৰীয় অধিৱেশনৰ প্ৰতিনিধি সভাত গুণগত শিক্ষা, বড়ো মাধ্যমক আগুৱাই নিয়া, বড়োসকলৰ কলা কৃষ্টি সংস্কৃতি আগুৱাই নিয়া আদি বিষয়সমূহ আলোচিত হ'ব। ইয়াৰ উপৰি আলোচিত হ'ব BTRক অধিক ক্ষমতা প্ৰদানৰ বিষয়। গঠন কৰা হ'ব এপছুৰ নতুন সমিতি। ফাইনেন্স যি বিষয়, এই বিষয়টো লৈ পেলাই আমি খুব ইনডেপথ এতিয়া আলোচনা কেন্দ্ৰীয় চৰকাৰৰ লগত কৰি আছোঁ। কাৰণ ফাইনেন্স কমিশ্যনত এই কথাটো আছে যে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ, চেণ্টাৰ ষ্টেট তাত তাত ফাইনেন্সৰ ব্যৱস্থাটো প্ৰভিজনটো ৰখা হৈছে, কিন্তু কাউন্সিলবিলাকৰ কাৰণে ফাইনেন্সৰ তাত ধাৰ্য কৰা হোৱা নাই। আৰু যাৰ কাৰণে প্ৰতি বছৰ কেন্দ্ৰীয় যি বাজেট থাকে, সেই বাজেটত কাউন্সিলবিলাকক গ্ৰাণ্ট ইন এইড হিচাপতহে কিছু পেকেজ তাত ধাৰ্য